ত্ৰিপাক্ষিক আলোচনাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে টংকেশ্বৰ ৰাভাই। কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰি সৌহাৰ্দ্যপূৰ্ণ আছিল বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সাক্ষাৎ সৌহাৰ্দ্যপূৰ্ণ আছিল বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু কেন্দ্ৰীয় গৃহ বিভাগে মধ্যস্থতাকাৰী নিয়োগ কৰি দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাত আদৰণি জনাইছে টংকেশ্বৰ ৰাভাই। 95 বছৰৰ কাউন্সিল ৰাভা চুক্তি যোগেৰে কাউন্সিল গঠন হৈছিল ৰাজ্য চৰকাৰৰ অধীনত। আজি লাষ্ট 30 ইয়াৰ্ছ 30 বছৰৰ পিছত যি দাবীক লৈ ৰাভা যিটো সংগঠনসমূহ ৰাভা জনগোষ্ঠীটো আৰু তাৰ বসবাসৰ অন্যান্য যে জাতি জনগোষ্ঠীসমূহে তাৰ সুৰক্ষাৰ কথা চিন্তা কৰি যি এটা সাংবিধানিক দাবী ৰাভা সমাজ কাউন্সিলখনক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অন্তৰ্ভুক্তিৰ যি দাবী উত্থাপিত হৈ আছিল আৰু এই 30 বছৰৰ অন্তত প্ৰায় 30 বছৰৰ শেষ হ'বলৈ হ'ল সেনেকুৱা সময়ত দেশৰ গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়াই এই আলোচনা ত্ৰিপাক্ষিক বৈঠকলৈকে তেখেতে আমন্ত্ৰণ আমাক কৰে ৰাভা মিচিং তিৱা গোটেই সংগঠনসমূহক কাউন্সিল তিনিখন CM সকলক আৰু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীৰ সহযোগিতাত অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত সভাকক্ষত আমি এই সভাখন অনুষ্ঠিত হয় আৰু সভাত দীৰ্ঘদিনে জনজাতিটো বা জনগোষ্ঠীটোৱে বা সেই এলেকাৰ সমস্যাক লৈ বক্তব্য কিন্তু সুন্দৰভাৱে শুনে আৰু যি ৰাভা সমাজ কাউন্সিলক যি 6th শ্বেডিউলৰ অন্তৰ্ভুক্তিৰ যি দাবী যি ইছ্যু সেইটো তেখেতে কালি একনলেজ কৰে আৰু স্বীকাৰ কৰিছে যে সেই অঞ্চলৰ উন্নয়ন বা সেই অঞ্চলৰ যি বিদেশীৰ যি আগ্ৰাসন বা সেই অঞ্চলৰ বিভিন্ন জাতিৰ জনগোষ্ঠীসমূহৰ যি অধিকাৰ প্ৰাপ্তিৰ যিখন সংগ্ৰাম সেই সংগ্ৰামখনত তেখেতে স্বীকাৰ কৰিছে আৰু সেইকাৰণে একনলেজ কৰিছে আৰু এই গোটেই বিষয়বস্তুটো তেওঁ সুন্দৰভাৱে আগবঢ়াই লৈ যাব আৰু জানুৱাৰী মাহৰ ভিতৰত গোটেই এই বিষয়টো যাতে তন্নতন্নকৈ আলোচনা কৰি সমাধানৰ পক্ষত সুন্দৰভাৱে লৈ যাব পৰা যায় তাৰ কাৰণে ইণ্টাৰলোকেটৰ মধ্যস্থতাকাৰী তেওঁ গৃহ মন্ত্ৰালয়ে এপইণ্টমেণ্ট কৰিব নিযুক্তি প্ৰদান কৰিব আৰু যি ইছ্যুটোক আগবঢ়াই নিবৰ কাৰণে যিহেতু মধ্যস্থতাকাৰী ইণ্টাৰলোকেটৰ নিয়োগ কৰিব সেইটো আমাৰ কাৰণে জাতিটোৰ কাৰণে ৰাভা হাছঙৰ কাৰণে এটা পজিটিভ দিশ কাৰণ সেই ব্যৱস্থাই 30 বছৰীয়া সংগ্ৰামখন তাৰ আগৰ সংগ্ৰাম আছিল সংগ্ৰামখনৰ এটা স্বীকৃতি প্ৰাপ্তিৰ পথত ই আগবাঢ়িছে আৰু আমি আশাবাদী ডেফিনেটলি আৰু এইকাৰণে আশাবাদী কাৰণ অসমৰ মুখ্যমন্ত্ৰীজনৰ সহযোগিতাৰ অবিহনে এই আলোচনাটো কেতিয়া সম্ভৱপৰ নাছিল আৰু আসাম টক্স আপোচবিহীন অসম কণ্ঠ